গোটেই বিষয়বোৰ আমি প্ৰতিখন জিলা সমিতিৰ লগত আলোচনা কৰিছোঁ। জিলা সমিতিৰ অপিনিয়ন আমি লৈছোঁ। গোটেই বিষয়বোৰ চাই আৰু দলৰ এখন 9জনীয়া কমিটি কৰি দিছিলে। আমি আটাইৰে অপিনিয়ন লৈ আমি এই সিদ্ধান্তত আহিছোঁ। আপোনালোকে জানে যে 2016 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ লগতে দুটা ৰাজনৈতিক দলক ৰামধেনু সদৃশ মিত্ৰতাক মেণ্ডেট দিছিল। তথাপি আমি আমাৰ যিবিলাক স্থিতি, আমাৰ দলৰ যি নীতি, দলৰ নীতি আদৰ্শক বিসৰ্জন নিদিয়াকৈ আমি আপোনালোকে জানে যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আমি কেনেধৰণে যুঁজ দিছিলোঁ, আমি কেনে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, এই বিষয়টোৰ এতিয়া সামৰণি পৰিছে। আৰু যদি ভৱিষ্যতলৈ আহে তেতিয়াহ'লে আমাৰ স্থিতিৰ পৰা আমি আঁতৰি অহা নাই। আমি যিটো স্থিতি লৈছোঁ, ভাৰতীয় জনতা পাৰ্টীয়েও নিজৰ স্থিতিৰ কথা কৈছে। তথাপি যোৱাকালি এটা সিদ্ধান্ত হৈছে যে এই বিষয়টোত যিহেতু অপিনিয়নটো ডিফাৰ কৰিছে, গতিকে ভৱিষ্যতৰ দিনত এটা কনচেনচাছ আৰু কৰি মানে ডিছকাশ্যনৰ মাজেৰে তেনেকুৱা যদি কিবা আহে তেতিয়াহ'লে এই বিষয়টোৰ সমাধান কৰিব পৰা যাব। এতিয়া আমাৰ মূল কথা হৈছে বৰ্তমান সময়ত আমাক সাংসদ লাগে। সংসদৰ মজিয়াত যাতে আমি আমাৰ সাংসদ পঠাব পাৰোঁ, সেইটো আমাৰ বৰ্তমান সময়ৰ মূল লক্ষ্য। যোৱাকালি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ভাৰতীয় জনতা পাৰ্টীৰ ৰাম মাধৱজীৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও উপস্থিত আছিল। গতিকে আমি আমাৰ দলৰ তৰফৰ পৰা আলোচনা কৰি এটা বুজাবুজিত উপনীত হৈছোঁ। আজি মাননীয় মুখ্যমন্ত্ৰীয়ে মাতিছিলে, আমি গ'লোঁ। তেখেতে পুনৰ আমাক মন্ত্ৰিত্বৰ যি কাম কাজ সেইবিলাক চলাই যাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এটা বিষয় লৈ পেলাই আছিলে, আইডিঅ'লজিকেল এটা বিষয় লৈ পেলাই, যিটো কেব লৈ পেলাই আৰু কেব লৈ পেলাই যিহেতু আগন্তুক দিনত কেবৰ যি আমাৰ প্ৰতিশ্ৰুতি ৰাইজক দিয়া আছিলে, জন্মলগ্নৰ পৰা আছে, আজিও আছে, আগলৈ থাকিব। আৰু তাত যিখিনি আমাৰ সংশোধন বা তাত যিখিনি বিভিন্ন ধৰণৰ জটিলতা থকা বুলি যদি কোনোবাই প্ৰয়োজন অনুভৱ কৰে, তেতিয়া আগন্তুক দিনত আমি আলোচনাৰ মাধ্যমেৰে আমি কেবক লৈ পেলাই জটিলতা দূৰ কৰাৰ সিদ্ধান্ত আমি লৈছোঁ। আৰু যাৰ ফলস্বৰূপে আমি পূৰ্বতে কৈ আহিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে আৰু BPF দলে 11খন আসন পাম বুলি মই নিজে দাবী কৰি আহিছিলোঁ। আজি পুনৰবাৰ আপোনালোকক জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু BPFৰ লগত নিৰ্বাচনত একেলগে অংশগ্ৰহণ কৰাৰ ফলত আৰু লগতে ইতিমধ্যে ত্যাগ ঐক্যমঞ্চ, ৰাভা যৌথ সংগ্ৰাম সমিতি, সন্মিলিত গণশক্তি, তেওঁলোকক লগত লৈ পেলাই আমি আগন্তুক দিনত 12খন চিট আমি নিশ্চিত হৈ পাম।